ভগৱানৰ নামত শপত গ্ৰহণ কৰি সত্যনিষ্ঠা আৰু দৃঢ়ভাৱে কওঁ যে মোৰ ওপৰত ন্যস্ত অসমুণ্ডা মহাসভা দুলীয়াজান যুৱ ছাত্ৰ পৰিষদ সমিতিৰ ন্যস্ত সকলো দায়িত্ব ও কৰ্তব্য সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰিম আৰু সংবিধান প্ৰদত্ত সকলো ক্ষমতাৰ অপপ্ৰয়োগ নকৰি সংবিধান আৰু আচাৰ সংহিতাৰ নীতি অনুযায়ী সমগ্ৰ অসমত বসবাস কৰা সকলো মুণ্ডা ৰাইজৰ উন্নতি আৰু কল্যাণৰ হকে যথাসম্ভৱ আত্মনিয়োগ কৰি আৰু এবাৰ বলবা মই শ্ৰী ভগৱানৰ নামত শপত গ্ৰহণ কৰি সত্য নিষ্ঠা আৰু দৃঢ়ভাৱে কওঁ যে মোৰ ওপৰত ন্যস্ত অসমুণ্ডা মহাসভা দুলীয়াজান যুৱ ছাত্ৰ পৰিষদ সমিতিৰ ন্যস্ত সকলো দায়িত্ব ও কৰ্তব্য সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰি আৰু সংবিধান প্ৰদত্ত সকলো ক্ষমতাৰ অপপ্ৰয়োগ নকৰি সংবিধান আৰু আচাৰ সংহিতাৰ নীতি অনুযায়ী সমগ্ৰ অসমত বসবাস কৰা সকলো মুণ্ডা ৰাইজৰ উন্নতি আৰু কল্যাণৰ হকে যথাসম্ভৱ আত্মনিয়োগ কৰি আৰু একবাৰ বলবা মই শ্ৰী ভগৱানৰ নামত শপত গ্ৰহণ কৰি সত্যনিষ্ঠা আৰু দৃঢ়ভাৱে কওঁ যে মোৰ ওপৰত ন্যস্ত অসমুণ্ডা মহাসভা দুলীয়াজান যুৱ ছাত্ৰ পৰিষদ সমিতিৰ ন্যস্ত সকলো দায়িত্ব ও কৰ্তব্য সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্ব সহকাৰে পালন কৰি আৰু সংবিধান প্ৰদত্ত সকলো ক্ষমতাৰ অপপ্ৰয়োগ নকৰি সংবিধান আৰু আচাৰ সংহিতাৰ নীতি অনুযায়ী সমগ্ৰ অসমত বসবাস কৰা সকলো মুণ্ডা ৰাইজৰ উন্নতি আৰু কল্যাণৰ হকে যথাসম্ভৱ আত্মনিয়োগ কৰিম। ধন্যবাদ।